আজিৰে পৰা ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত লুনা নুৱেভা স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰম্ভ হৈছে 14 বছৰ অনূৰ্ধ্ব জুনিয়ৰ ক্ৰিকেট চেম্পিয়নশ্বিপ। ইতিমধ্যে আমাৰ এই প্ৰতিযোগিতাত 12টি দলে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে মাছখোৱা ক্ৰিকেট একাডেমী, আমবাৰী ক্ৰিকেট ক্লাব অফ আমবাৰী, গৰ্ডন ক্ৰিকেট একাডেমী, নৱৰত্ন ক্ৰিকেট একাডেমীকে ধৰি গুৱাহাটী, বৰপেটা আৰু নলবাৰীৰ প্ৰায় 12টা টীম। আজি আমাৰ উদ্বোধনী খেল। এই উদ্বোধনী খেলত অংশ লৈছে আমবাৰী ক্ৰিকেট ক্লাব, তাৰ বিপৰীতে খেলিছে মাছখোৱা ক্ৰিকেট একাডেমীয়ে। ইতিমধ্যে আমাৰ মাজত আমাৰ সন্মানীয় উদ্বোধক মহোদয়ে উদ্বোধন কৰি গৈছে। যথেষ্টখিনি আমাৰ এই অঞ্চলৰ গুণী জ্ঞানী ব্যক্তিয়ে এই খেল প্ৰতিযোগিতাখনৰ বাবে তেখেতসকলৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ দিয়া আমি দেখিবলৈ পাইছোঁ। খেলপথাৰ আমাৰ ভাল আছে, এখন উন্নতমানৰ খেলপথাৰ হ'ব। উন্নতমানৰ খেলপথাৰত এখন উন্নতমানৰ খেল হ'ব বুলি, প্ৰতিযোগিতা হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। সাংবাদিক বন্ধুসকলক আমাৰ প্ৰতিখন খেলৰ খবৰ অসমৰ ৰাইজক দি থাকিবলৈ মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।